নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো আমাৰ ঘৰৰ গডৰেজটো মামৰে ধৰি বহুত বেয়া হৈ গৈছিলে। তো ঘৰ এনেই পৰি থাকিলে দেখোন মামৰে ধৰি বেয়াই হ'ব। সেইবাবে মই কি কৰিছোঁ, ৰং মাৰিবলৈ আৰম্ভ কৰিছোঁ। তো চিজ পেপাৰ মাৰি মই প্ৰথমতে মামৰবোৰ এৰুৱাই লৈছোঁ। তো এয়া দেখিছে, মই চিজ পেপাৰ মাৰি আছোঁ। মামৰ বহুত বেয়াকৈ ধৰিছে আৰু যদি মই বেছিদিন এনেকুৱা থাকিবলৈ দিওঁ তেনেহ'লে গডৰেজটো পচি শেষ হ'ব। সেইকাৰণে মই বৰ্তমান চিজ পেপাৰ মাৰি প্ৰথমতে চফা কৰি ল'ম। চফা কৰি লোৱাৰ পাছত এয়া মই ৰং মাৰিবলৈ আৰম্ভ কৰিছোঁ। তো এয়া ৰং মাৰি আছোঁ, চাওক কেনেকুৱা হৈছে। আজি কালাৰটো মই বাৰ্নিছ কালাৰে মাৰি দিছোঁ। আগৰ যিটো কালাৰ আছিলে সেইটো মই পাবলৈ টান হৈছে কাৰণে মই কি কৰিলোঁ, বাৰ্নিছ কালাৰটো আনি সম্পূৰ্ণ বাৰ্নিছ কালাৰে মাৰি দিম। গডৰেজটোৰ ৰংটো আগফালে স্কাই ব্লু কালাৰৰ আছিলে আৰু পাৰ্পল কালাৰৰ আছিলে, বাকী চাৰিওফালে। তো মই এতিয়া সম্পূৰ্ণ বাৰ্নিছ কালাৰ মাৰি দিছোঁ। তো চাওক, আপোনালোকে দেখক, চাওক, চাই থাকক ভিডিঅ'টো চাবলৈ।